আমি পঢ়িম এতিয়া মিসাইলছ অফ ইণ্ডিয়া। মিসাইলছ অফ ইণ্ডিয়া এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। প্ৰায় যিকোনো এক্সাম আমি চাওঁ কম্পিটিটিভ এক্সামবোৰ তাতে এটা দুটা কুৱেশ্যন আমি মানে আহে প্ৰায় মিসাইলছ অফ ইণ্ডিয়াৰ পৰা। চ' যিহেতু আমাৰ ওচৰত এটা এক্সাম আছে, ADAR এক্সাম আছে, পুলিচৰ এক্সাম আছে, আশা কৰোঁ যাতে তাতেও এটা কুৱেশ্যন আহিব বুলি আশা কৰোঁ। আৰু যিহেতু এইবোৰ নিউজতো থাকে মিসাইলছ অফ ইণ্ডিয়া, বহুত নিউজত কাৰেণ্ট এফেয়াৰ্ছত আমি পায়ে থাকোঁ, যাৰ কাৰণে এইটো কি হয় এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়। তো আমি আজিৰ মিসাইলছ অফ ইণ্ডিয়া টপিকখিনি শেষ কৰি দিওঁ। যিমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে আমি সেইখিনি কভাৰ কৰি লওঁ, যাতে এক্সামত কুৱেশ্যন আহিলে আমি এটেম্প কৰিব পাৰোঁ। ঠিক আছে, তো মিসাইলছ অফ ইণ্ডিয়া ষ্টাৰ্ট কৰাৰ আগতে আমি চাই লওঁ মিসাইল দুটা টাইপৰ আছে। ঠিক আছে, এটা হৈছে বেলেষ্টিক মিসাইল, এটা হৈছে ক্ৰুজ মিসাইল। বেলেষ্টিক মিসাইল আৰু ক্ৰুজ মিসাইলৰ মাজত ডিফাৰেন্সটো কি? তো ডিফাৰেন্সটো আমি চাই লওঁ, ভালকে শুনি ল'বা চবে। সাপোজ এইটো আমাৰ আৰ্থ, ঠিক আছে, পৃথিৱী। ঠিক আছে, এইটো আমাৰ পৃথিৱী। সাপোজ ইয়াতে কোনো এটা দেশ আছে আৰু ইয়াতে কোনো এটা দেশ আছে। ঠিক আছে, ডিষ্টেঞ্চটো দূৰ হ'ব পাৰে, বহুত দূৰ ডিষ্টেঞ্চ। সাপোজ এইটো দেশক কি কৰিব, সাপোজ কাণ্ট্ৰি এ দেশ, এইটো বি। এ যদি বিত এটেক কৰিব লাগে তো নিশ্চয় এটা লং ৰেঞ্জ মিসাইল লাগিব। সৰু সুৰা মিসাইলটো দি ইমান দূৰলৈকে এটেক কৰিব নোৱাৰে। তো সেই মিসাইলটোকে আমি কি বুলি ক'ম, বেলিষ্টিক মিসাইল, যিটো মানে কি লং ডিষ্টেঞ্চ এটা কভাৰ কৰে। ক্ৰুজ মিসাইলে কি কৰে, শ্বৰ্ট ডিষ্টেঞ্চ কভাৰ কৰে, মানে ওচৰে পাজৰে যিখিনি ডিষ্ট্ৰয় কৰিব লগা আছে ক্ৰুজ মিসাইলে কভাৰ কৰে। বেলিষ্টিক মিসাইল হৈছে ইণ্টাৰ কণ্টিনেণ্টেল বুলিও কয় তাক। বেলিষ্টিক মিসাইলক কি বুলি কোৱা হয়, ইণ্টাৰ কণ্টিনেণ্টেল। মোৰ হেণ্ড ৰাইটিং অলপ বেয়া হ'ব পাৰে, বেয়াই বাৰু। আচ্ছা, এতিয়া কথাটো হ'ল কি, বেলিষ্টিক মিসাইলে কি কৰে, মই কনচেপ্টটো কৈ আছো, ভালকে শুনি ল'বা। যে এইটো আৰ্থ, এইটো হৈছে বায়ুমণ্ডল পৃথিৱীৰ, ঠিক আছে, এটমস্ফিয়াৰ, আৰ্থ এটমস্ফিয়াৰ। ঠিক আছে, এতিয়া বেলিষ্টিক মিসাইল যেতিয়া আমি লঞ্চ কৰে, বেলিষ্টিক মিসাইলে কি কৰে, সাপোজ এইটো কাণ্ট্ৰিয়ে কি কৰিলে, বেলিষ্টিক মিসাইল লঞ্চ কৰিলে, তো বেলিষ্টিক মিসাইলটো কি হ'ব, আৰ্থৰ এটমস্ফিয়াৰৰ পৰা বাহিৰত ওলাই তাৰ পিছত ক'লৈকে যাব, যিটো আমাৰ এটেক কৰা যিটো টাৰ্গেট থাকিব, টাৰ্গেটত যাই এটেক কৰিব। মানে বেলিষ্টিক মিসাইল কি কৰে, আৰ্থৰ এটমস্ফিয়াৰত বাহিৰত গৈ তাৰপিছত আকৌ পুনৰ ক'লৈকে ঘূৰি আহে, আৰ্থৰ এটমস্ফিয়াৰৰ ভিতৰত সোমাই তাৰ টাৰ্গেটক হিট কৰে। ঠিক আছে, আৰু ক্ৰুজ মিসাইল কি কৰে, সাপোজ এইটো মিসাইল পইণ্ট, ইয়াৰ পৰা সাপোজ আমি এই পইণ্টৰ পৰা আমি বি টাৰ্গেট কৰিছো, যিটো মানে বৰ বেছি দূৰ নহয়। ঠিক আছে, 300-400 কিলোমিটাৰ ওচৰত মানে দূৰত্বত এটেক কৰিব পাৰে। তো ক্ৰুজ মিসাইল ইয়াৰ পৰা কি হ'ব, প্ৰথমতে ওপৰলৈকে যাব, এনেকে ওপৰলৈকে যাব, অকণমান ওপৰলৈকে যাব, তাৰপিছত কি হ'ব, এনেকে বেণ্ড হৈ যাব, বেণ্ড হৈ যায়, যিটো টাৰ্গেট আছিলে টাৰ্গেটক কি কৰিব, এনেকে হিট কৰিব। এইটো হৈছে ক্ৰুজ মিসাইলৰ। ঠিক আছে, ক্ৰুজ মিসাইল। এইটো ক্ৰুজ মিসাইল কেতিয়াও আৰ্থৰ এটমস্ফিয়াৰৰ বাহিৰত নাযায়। এইটো পৃথিৱীতে আছে, সাপোজ এইটো পৃথিৱী যদি মই ড্ৰ কৰো, এইটো পৃথিৱীৰ এটমস্ফিয়াৰ, ওপৰত যদি মই ড্ৰ কৰো, ঠিক আছে, পৃথিৱীৰ এটমস্ফিয়াৰত বাহিৰত বা বায়ুমণ্ডলৰ বাহিৰত গৈ আকৌ পুনৰ ঘূৰি নাহে। ঠিক আছে, ক্ৰুজ মিসাইল হৈছে শ্বৰ্ট ডিষ্টেঞ্চৰ কাৰণে, যাৰ বাবে ইয়াৰ ইমান দূৰলৈকে যোৱাৰ প্ৰয়োজন নাই। তো কি কৰে, ক্ৰুজ মিসাইলে এনেকে অকণমান ওপৰলৈকে গৈ বায়ুমণ্ডলৰ ভিতৰতে বেণ্ড হৈ এনেকে ঘূৰি আকৌ টাৰ্গেটটো কি কৰিব, হিট কৰিব। ঠিক আছে, এইটো হৈছে ডিফাৰেন্স ক্ৰুজ মিসাইল আৰু বেলিষ্টিক মিসাইলৰ মাজত। তো যদি আমি বহুত দূৰলৈকে এটেক কৰিব লাগে, তেতিয়াহ'লে বেলিষ্টিক মিসাইল ইউজ কৰিব, আৰু যদি শ্বৰ্ট ডিষ্টেঞ্চত এটেক কৰিব লাগে, তেতিয়াহ'লে ক্ৰুজ মিসাইল ইউজ কৰিব। ঠিক আছে, ডিফাৰেন্স ক্লিয়াৰ? তাৰপিছত ক্ৰুজ মিসাইলৰ কিছুমান ভাগ আছে, আকৌ মই ইয়াতে ছেপাৰেটকে লিখি দিওঁ। ঠিক আছে, ক্ৰুজ মিসাইল মই ইয়াতে ছেপাৰেটকে ড্ৰ কৰি দিওঁ। ক্ৰুজ মিসাইলৰ আৰু 3টা ভাগ আছে। ক্ৰুজ মিসাইলৰ আৰু 3টা ভাগ আছে, নামকেইটা হৈছে সাবসনিক, সুপাৰসনিক,
and hypersonic. নামবোৰ চাগে শুনিছে subsonic cruise missile, supersonic cruise missile, hypersonic cruise missile. এটা তো এটলিস্ট ক্লিয়াৰ হৈছে না যে ballistic missile আৰু cruise missile কি ballistic missile হলে লং ডিসটেন্সত যদি ওয়ার্ক মানে অ্যাটাক কৰিব লাগে তো ballistic missile cruise missile যদি শর্ট ডিসটেন্সত যদি অ্যাটাক কৰিব লাগে দেন cruise missile ঠিক আছে এটা শর্ট ডিসটেন্স বুলি ক'লে কিমান শর্ট ডিসটেন্স মানে শর্ট ডিসটেন্স উইদিন 200 কিলোমিটাৰ 300 কিলোমিটাৰত যদি আমি অ্যাটাক কৰিব লাগে দেন আমি cruise missile ইউজ কৰিম আৰু মোৰ দেন যদি এটা 500 কিলোমিটাৰ হৈ যায় দেন আমি ballistic missile ইউজ কৰিম ঠিক আছে তো subsonic আমি এটা ক্যাটাগরি কৰি আছো ক্ৰুজ মিসাইলৰ এটা হৈছে সাবসনিক সুপাৰসনিক এন্ড হাইপাৰসনিক মিনিং টু কি কি ডিফাৰেন্স তিনটাৰ মাজত ডিফাৰেন্স হৈছে স্পিডৰ ডিফাৰেন্স ঠিক আছে সাবসনিক মিসাইলৰ স্পিড কি হ'ব সাউন্ডৰ স্পিডতকে কি হ'ব কম less than speed of sound ঠিক আছে মানে শব্দৰ বেগতকৈ কম স্পিড ঠিক আছে শব্দৰ বেগতকৈ কম স্পিড কাৰ স্পিড কম সাবসনিক শব্দৰ বেগতকৈ মানে কি আমি সাপোজ কথা কৈ আছো সাপোজ কোনো এটা শব্দ হৈ আছে এটা গাড়ী যাই আছে গাড়ীৰ হৰণটো শুনা পাই আছা তো হৰণটো আহোতে কিমান সময় লাগিছে এই শব্দটো আহোতে কিমান সময় লাগিছে শব্দৰ এটা স্পিড আছে না যে ইয়াৰ পৰা মই কিবা এটা বস্তু বজাই দিলো কিবা এটা হৰণ বজাই দিলো হৰণ বজালে হৰণটো কিমান দূৰলৈকে কিমান স্পিডত কিমান দূৰত অতিক্ৰম কৰিব সেইটো হৈছে স্পিড ঠিক আছে তেনেকে সাবসনিক মিসাইল বোৰ কি হয় সাউন্ডৰ স্পিডতকে কম স্পিডত গতি কৰে ঠিক আছে আৰু সুপাৰসনিক স্পিডে সাউন্ডৰ স্পিডতকৈ এনেকে ইয়াৰ স্পিড সুপাৰসনিক মিসাইলৰ স্পিড কি হয় স্পিডটো কেনেকুৱা 2 টাইমছ অফ স্পিড অফ সাউন্ড মানে সাউন্ডৰ যিমান স্পিড হয় শব্দৰ যিমান গতি তাৰ দুই গুণ স্পিডত যায় সুপাৰসনিক মিসাইল সাবসনিক কি হয় শব্দৰ স্পিডতকে কমত গতি কৰে শব্দৰ যিমান স্পিড তাতকে কম স্পিডত যায় সুপাৰসনিক কি কৰিব শব্দৰ স্পিডতকৈ দুই গুণ বেছি স্পিডত যাব আৰু হাইপাৰসনিক শব্দৰ অলপ বেকা কৰি লিখি দি আছো হাইপাৰসনিকৰ যিটো স্পিড হ'ব হাইপাৰসনিকৰ যিটো স্পিড এটো 5 টাইমছ অফ স্পিড অফ সাউন্ড এছামিজ মিডিয়াম ষ্টুডেণ্টে বুজি পাবা এটলিষ্ট এইখিনিতো বুজি পোৱা স্পিড অফ সাউন্ড মানে ইংলিছ ৱৰ্ড যদিও ইউজ কৰি আছো এইটো আৰু অসমীয়াত বুজাত কোনো অসুবিধা হ'ব বুলি মই নাভাবো ঠিক আছে বাৰে বাৰে অসমীয়া লেখাও মানে মোৰ স্পেলিঙৰ মিষ্টেক হয় অসমীয়াত বহুত টাইমখিনি লছ হ'ব বাৰে বাৰে লিখিলে আৰু যিখিনি য'ত কমপ্লেক্স পোৱা মই তাতে অসমীয়াত লিখিয়ে দিম বাৰু কিন্তু এতিয়া যিখিনি বস্তু ধৰিব পাৰে এইখিনি বস্তু আৰু অসমীয়া নিলিখো ঠিক আছে তো হাইপাৰসনিক মিসাইল কি হলো ক'লো হাইপাৰসনিক মিসাইলৰ স্পিড কিমান হ'ব সাউন্ডৰ স্পিডতকে 5 গুণ বেছি 5 টাইমছ অফ সাউন্ডৰ স্পিড ঠিক আছে সুপাৰসনিক 2 গুণ সাউন্ডৰ স্পিডতকে 2 গুণ বেছি 2 টাইমছ অফ সাউন্ডৰ স্পিড এন্ড সাবসনিক সাউন্ডৰ স্পিডতকে কম বাস তিনটা ডিফাৰেন্স মনত ৰাখিব লাগিব সাবসনিক সুপাৰসনিক হাইপাৰসনিক ঠিক আছে যদিও বহুত ডিটেইলছত মই বস্তুবোৰ কৈ আছো এইবোৰ বস্তু কনসেপচুৱেলি লৈ লোৱা কাৰণ এইবোৰ বস্তু অকল এডিআৰিতে নহয় তুমি লাইফত যিমানবোৰ এক্সাম দিয়া ডিফিকাল্ট যিমান মানে লাইক ইউপিএসসি যিবিলাক এক্সাম কন্ডাক্ট কৰে এপিএসসি যিবোৰ এক্সাম কন্ডাক্ট কৰে প্ৰত্যেকটা এক্সামতে এইবোৰ বস্তু মানে প্ৰায় আহি থাকে এক্সাম ঠিক আছে মোৰ এক্সপিৰিয়েন্স আছে এইকাৰণে মই মানে শিকাই আছো এইবোৰ বস্তু কাৰণ প্ৰত্যেকটা এক্সাম বহুত এক্সাম দিলো তাৰ কাৰণে যিবোৰ বস্তু ইম্পৰ্টেন্ট সেইবোৰ বস্তুৱে মই কৈ আছো ঠিক আছে তাৰপিছত এতিয়া আমি দুটা ফাৰ্ষ্ট কি চালো যে মিসাইলছ অফ ইণ্ডিয়া দুটা চালো বেলিষ্টিক মিসাইল ক্ৰুজ মিসাইল বেলিষ্টিক মিসাইলৰ কেনেকুৱা টাইপৰ হয় সেইটো ক'লো ক্ৰুজ মিসাইল কেনেকুৱা টাইপৰ হয় সেইটো বুজি ললা ক্ৰুজ মিসাইলৰ আৰু তিনটা ভাগ আছে সাবসনিক সুপাৰসনিক হাইপাৰসনিক কোনটো কাক কেনেকুৱা কি কেটেগৰীত আমি ভাগ কৰো সেইটো কৈ দিলো তাৰপিছত এতিয়া আমি আকৌ বেলিষ্টিক মিসাইলৰ অলপ এক্সাম্পল বিলাক চাওঁ ঠিক আছে যিটো মানে বেছিকে এক্সামত সোধে যে এইটো কি মিসাইল হয়
কেনেকুৱা টাইপৰ মিছাইল হয় ঠিক আছে সাৰফেস টু এয়াৰ এয়াৰ টু সাৰফেস এনেকুৱা বহুত কুৱেশ্যন আহে যে কোনটো মিছাইল কেনেকুৱা টাইপৰ হয় ঠিক আছে তো সেইবোৰ আমি অলপ ডিটেইলছত বুজি লওঁ কি বস্তু তাৰ আগতে বেলিষ্টিক মিছাইল আমাৰ তাতে বহুত মানে 5টা বেলিষ্টিক মিছাইল মেইনলি আছে 5 কেটেগৰী 5টাটো নহয় 5 কেটেগৰীৰ মিছাইল আছে বেলিষ্টিক মিছাইলৰ কথা কৈ আছো দেই ক্ৰুজ নহয় কিন্তু বেলিষ্টিক বেলিষ্টিক মিছাইল আমাৰ কি আছে 5 টাইপস 5টা নহয় 5 টাইপ বুলি কৈছো টাইপ মানে কি টাইপ মানে 5 ভাগৰ ঠিক আছে 5টা ভাগ বেলেগ বেলেগ ভাগৰ আছে সেই 5টা ভাগ আমি কেনেকৈ মনত ৰাখো যিটো ট্ৰিক মই জানো আৰু মই এটা ট্ৰিক কৈ দি আছো মনত ৰাখা এইটো হৈছে পাটনা PATNA পাটনা এইকেইটা কি মিছাইল বেলিষ্টিক মিছাইল পাটনাটো নাম শুনিছাই বিহাৰৰ কেপিটেল তো এটা পাটনা এইটো কেনেকৈ মনত ৰাখিম পি দি পৃথ্বী মিছাইল পৃথ্বী মিছাইল এ দি অগ্নি মিছাইল টি দি ত্ৰিশূল মিছাইল এন দি নাগ মিছাইল আৰু এ দি আকাশ এইকেইটা বেলিষ্টিক মিছাইল ভাৰতত আছে কেই টাইপৰ বেলিষ্টিক মিছাইল আছে 5 টাইপৰ বেলিষ্টিক মিছাইল আছে কি পৃথ্বী অগ্নি ত্ৰিশূল নাগ আকাশ ঠিক আছে মই যদি এনেকে লিখি দিলো হয় ডাইৰেক্টলি পৃথ্বী মই লিখিব পাৰিলো হয় কিন্তু কি হয় এনেকে যদি আমি 5টা এনেকে 1 নম্বৰ পৃথ্বী 2 নম্বৰ অগ্নি 3 নম্বৰ ত্ৰিশূল তেনেকে কি হ'ব ঠিক আছে বুজি ললা পঢ়ি ললা বাট আমি মনততো ৰাখিব লাগিব না আমি এক্সামত যাতে মনত থাকে এইটোৱে মেইন কথা না যে এক্সামত মনত আহিলে আমি এটলিষ্ট আইডেন্টিফাই কৰিব পাৰো যে এইটো বেলিষ্টিক মিছাইল হয় এইটো ক্ৰুজ মিছাইল হয় তো বেলিষ্টিক মিছাইলৰ 5 টাইপত থাকে খালি নামটো মনত ৰাখা এইটো পাটনা নামটো মনত ৰাখিলে হ'ব ঠিক আছে একবাৰ ৰিভাইজ কৰি ল'বা বস্তুখিনি পাটনা আহি গ'ল পাটনাৰ কি আছে পৃথ্বী অগ্নি ত্ৰিশূল নাগ আকাশ হৈ গ'ল ঠিক আছে এতিয়া কথাটো হ'ল কি সাপোজ ফাৰ্ষ্টত আমি ষ্টাৰ্ট কৰো পৃথ্বীৰ পৰা ঠিক আছে অলপ ডিটেইলছত পঢ়িব লাগিব কাৰণ মই নাভাবো যে অকল ষ্টুডেণ্টবোৰ এডিআৰইৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা বহুতে CDS CAPF UPSC যিটো কণ্ডাক্ট কৰে CAPF বা APSCৰ বহুত এক্সাম ওলাইছে ইনফৰ্চমেণ্ট ইনস্পেক্টৰ কিবা কিবি ওলাই থাকে তো প্ৰত্যেকটা এক্সামৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰাই প্ৰায় তো যাতে সেইবোৰ এক্সামতো কামত আহি যায় সেইকাৰণে অলপ ডিটেইলছত পঢ়াই দিওঁ পৃথ্বী সৰি স্পেলিং মিষ্টেক হৈ গ'ল পৃথ্বী এতিয়া পৃথ্বীটো হৈছে কি পৃথ্বীটো হৈছে শৰ্ট ৰেঞ্জ বেলিষ্টিক মিছাইল পৃথ্বীটো কি হয় শৰ্ট ৰেঞ্জ বেলিষ্টিক মিছাইল মানে বেলিষ্টিক মিছাইল হয় বাৰু কিন্তু শৰ্ট ৰেঞ্জটো কি সৰু বৰ বেছি দূৰ এটেক কৰিব নোৱাৰে শৰ্ট ৰেঞ্জ বেলিষ্টিক মিছাইল ঠিক আছে এতিয়া এক ধৰণৰ কুৱেশ্যন যাৰ মানে এক্সাম দিয়া এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে প্ৰায় এক ধৰণৰ কুৱেশ্যন এক্সাম পেপাৰত দেখা পায় যে পৃথ্বী মিছাইলটো কি মিছাইল হয় মানে সাৰফেস টু সাৰফেস এইটো কুৱেশ্যন বহুত আহে সাৰফেস টু সাৰফেস surface to air ঠিক আছে বা air to air না air to surface ঠিক আছে মিনিংটো কি surface to surface মানে কি surface মানে কি surface মানে মাটি মাটিৰ পৰা এটেক কৰিব কলৈকে এটেক কৰিব মাটিতে এটেক কৰিব মানে এইটো এটা সাপোজ A এইটো B পইণ্ট তো মাটিৰ পৰা এটেক কৰিছে মাটিতে এটেক কৰিছে এইটো সাৰফেস টু সাৰফেস মাটিৰ পৰা এটেক সাৰফেসটো মানে কি মাটিৰ পৰা এটেক কৰিছে কিন্তু ক'ত এৰ কৰিছে আকাশত এটেক এৰ মানে কি ওপৰত এটেক কৰিছে ওপৰত সাপোজ কোনোবা এয়াৰক্ৰাফ্ট গৈ আছিল প্লেন গৈ আছিল তাতে এটেক কৰিব লাগে তো এইটো কি সাৰফেস টু এয়াৰ ঠিক আছে এয়াৰ টু এয়াৰ মানে কি সাপোজ আকাশত এটা প্লেন এইটো এটা প্লেন এক্স
আৰু এটা প্লেন আছে y দুটা প্লেন যাই আছে এইটো প্লেনে যদি এইটো প্লেনক এটেক কৰিব লাগে তো কি কৰিম কি এইটো এটেকক কি বুলি ক'ব এয়াৰ টু এয়াৰ এটেক মানে আকাশৰ পৰা এয়াৰত এটেক কৰিছে আৰু সাপোজ এটা প্লেন যাই আছে x ই যদি মাটিত এটেক কৰিব লাগে তো আমি কি বুলি ক'ম এয়াৰ টু সাৰফেস মানে এইটো বুজাই আছে যে মিসাইলটো কৰ পৰা কলৈকে গৈছে সাৰফেসৰ পৰা সাৰফেস মানে মাটিৰ পৰা মাটিত গৈছে সাৰফেসৰ পৰা এয়াৰ আকাশত গ'ল এয়াৰ টু এয়াৰ ওপৰত আকাশতে যুদ্ধ হৈ আছে এয়াৰ টু এয়াৰ আৰু এয়াৰ টু সাৰফেস বা ওপৰৰ পৰা তলত যেটো এটেক হৈ আছে এইটোতো আৰু বুজিব লগা কোনো মানে কমপ্লেক্স একো বস্তু নহয় কিন্তু এইটো কোৱেশ্চন বহুত সোধে যে পৃথিৱীৰ মিসাইলটো কি টাইপৰ মিসাইল হয় সাৰফেস টু এয়াৰ এয়াৰ টু এয়াৰ এয়াৰ টু সাৰফেস তো এইটো বস্তু না সাপোজ মই কৈ দিলো যে পৃথিৱীৰ মিসাইলটো হয় এনসাৰটো কি যেটো কাৰেক্ট এনসাৰ সেইটো হৈছে সাৰফেস টু সাৰফেস এইটো হৈছে ইম্পৰ্টেন্ট বস্তু যে সাৰফেস টু সাৰফেস মিসাইলৰ ক্যাটাগৰীত কোনটো পৰে পৃথিৱী মিসাইল পৰে ঠিক আছে এটা মনত কেনেকৈ ৰাখিম সবচে ডাঙৰ কথাটো হ'ল যে ঠিক আছে পঢ়িতো ললো বুজিও ললো মনত কেনেকৈ থাকিব সাৰফেস টু সাৰফেস মানে তো বুজি পালো যে পৃথিৱীৰ মাটিৰ পৰা এটা ঠাইৰ পৰা এটেক কৰিব আৰু এটা ঠাইলৈ সেইটো হ'ব সাৰফেস টু সাৰফেস কিন্তু মনত ৰখা প্ৰচেছটো হ'ল কি পৃথিৱী বুলি ক'লে কি মাথাত আহে আমাৰ পৃথিৱী বুলি ক'লে কি মাথাত আহে মাটি পৃথিৱী মানে পৃথিৱীৰ পৰা পৃথিৱীত এটেক কৰি আছে তো সেইটো হ'ব সাৰফেস টু সাৰফেস এনেকৈ মনত ৰাখিব লাগিব তাৰ কোনো এক্সট্ৰা উপায় নাই নহলে ডেফিনেটলি এইটো কনফিউজন ক্ৰিয়েট হ'বই যে যেতিয়া এক্সামত বহিবা কুৱেশ্যন আহিব এনেকে তো নিশ্চয় এইটো আমি পাহৰি যাম বা আমি বাই মিষ্টেকেলি ভুল এটা টিক কৰি আহিম যাতে এনেকুৱা নহয় ঠিক আছে পৃথিৱী মিসাইলটো কি হয় সাৰফেস টু সাৰফেস কেনেকৈ মনত ৰাখিম পৃথিৱীটো কি হয় সাৰফেস হয় আৰ্থ পৃথিৱী মাটি ঠিক আছে তো মাটিৰ পৰা ক'ত এটেক কৰিব মাটিতে এটেক কৰিব ঠিক আছে সেনেকৈ মনত ৰাখিলে হ'ল নহলে আৰু কোনো এক্সট্ৰা শৰ্টকাট নাই মানে মনত ৰাখা ট্ৰিক নাই মোৰ তাতে নাই আৰু বেলেগৰ ক'ৰবাত পাব পাৰা বাট মোৰ তাতেতো এইটোৱে এটা শৰ্টকাট মই যেনেকৈ মনত ৰাখো মই তোমাক কৈ আছো আৰু তো পৃথিৱীৰ দুটা টাইপ আছে পৃথিৱী 1 পৃথিৱী 2 ঠিক আছে সেইবোৰ বৰ বেছি ইম্পৰ্টেন্ট নহয় সেইবোৰ মানে আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট নহয় তো যিখিনি মানে ইম্পৰ্টেন্ট বস্তু মই কৈ দিলো তো পৃথিৱী হৈছে কি এটা শৰ্ট ৰেঞ্জ মিসাইল সবচে ইম্পৰ্টেন্ট বস্তুটো হৈছে এইটো সাৰফেস টু সাৰফেস পৃথিৱী হৈছে এটা কি মিসাইল সাৰফেস টু সাৰফেস বেলিষ্টিক মিসাইল এইটো বেলিষ্টিক মিসাইলৰ কেটেগৰী পঢ়ি আছো কিন্তু দেই আমি ক্ৰুজ মিসাইল পঢ়া নাই কিন্তু ক্ৰুজ মিসাইলৰ টাইপ বিলাক আমি কৈ দিলো ক্ৰুজ মিসাইলৰ নাম কিছুমান আমি লাষ্টত দুই এটা এক্সাম্পল চাই লম বাট বেলিষ্টিক মিসাইল বহুত ইম্পৰ্টেন্ট এইবোৰ এক্সামত আহি থাকে তো বেলিষ্টিক মিসাইলৰ আমি পাৰ্ট 5টা টাইপ চালো এটা হৈছে পৃথিৱী অগ্নি ত্ৰিশূল নাগ আকাশ তো ফাৰ্ষ্ট আমি কাৰ বিষয়ে পঢ়ি আছো পৃথিৱীৰ বিষয়ে পঢ়ি আছো পৃথিৱী এটা কি হয় সাৰফেস টু সাৰফেস মিসাইল কেনেকৈ মনত ৰাখিম কাৰণ পৃথিৱী হয় পৃথিৱীৰ পৰা যাব পৃথিৱীত পৰিব পৃথিৱী সাৰফেস টু সাৰফেস এনেকৈ মনত ৰাখিলো ঠিক আছে এতিয়া পৃথিৱী মিসাইলটো জেনেৰেলি কোনে ইউজ কৰে আৰ্মিয়ে ইউজ কৰে আৰ্মিৰ কাৰণে ঠিক আছে এতিয়া পৃথিৱী মিসাইলৰ এটা নেভেল ভেৰিয়েন্ট আছে নেভেল ভেৰিয়েন্ট ঠিক আছে পৃথিৱীৰ এটা কি ভেৰিয়েন্ট আছে নেভেল ভেৰিয়েন্ট মানে পৃথিৱীৰ এটা নেভেল ভেৰিয়েন্ট মানে আমাৰ নেভি বিলাক মানে নৌসেনা নেভিৰ কাৰণে এটা পৃথিৱী মিসাইলৰ নেভেল ভেৰিয়েন্টক আমি কি বুলি কওঁ আৰু এটা নামেৰে জনা যায় সেইটো হৈছে ধনুষ যে কুৱেশ্যন সোধে যে ধনুষ মিসাইল কাৰ নাম মানে কাৰ নেভেল ভেৰিয়েন্ট পৃথিৱী মিসাইলৰ নেভেল ভেৰিয়েন্টক আমি কি বুলি কওঁ ধনুষ মিসাইল বুলি কওঁ মানে চোৱা কথাটো কি মিসাইল এইটোৱে নামটো কি পৃথিৱী মিসাইলে ঠিক আছে পৃথিৱীক কাৰ কাৰণে বনাইছিল ষ্টাৰ্টিঙত আৰ্মিৰ কাৰণে বনাইছিল আৰ্মিয়ে কি কৰিব সাৰফেসৰ পৰা সাৰফেসত এটেক কৰাৰ কাৰণে আৰ্মিৰ কাৰণে বনাইছিল পৃথিৱী মিসাইল ঠিক আছে পিছলৈকে কি হ'ল যে নেভিৰ কাৰণে যিটো ডেভেলপ কৰা হ'ল পৃথিৱী মিসাইল যিটো মানে জাহাজত বা সাবমেৰিনত ইউজ কৰিব সেইটোৰ নাম কি দি দিছে ধনুষ মিসাইলটো সেম মিসাইলৰ কেটেগৰীও সেম সাৰফেস টু সাৰফেস ঠিক আছে শৰ্ট ৰেঞ্জ হয় কিন্তু যেহেতু এইটো নেভিয়ে ইউজ কৰি আছে তো তাৰ নামটো কি কৰি দিছে আপডেট কৰি ধনুষ ৰাখি দিছে বাস এইখিনিয়ে মনত ৰাখিব লাগিব পৃথিৱীৰ বিষয়ে এইখিনি নোটছ কৰি ল'বা তো সেকেন্ড টাইপ কি আছিল পাটনা PA এৰ পৰা কি আছিল অগ্নি ঠিক আছে অগ্নি অগ্নি মিসাইলৰ কি হয় সাৰফেস টু সাৰফেস S to S মই আৰু ফুলকে লিখি নাথাকো S to S সাৰফেস টু সাৰফেস মনত ৰাখিবা অগ্নি মিসাইলৰ কি হয় সাৰফেস টু সাৰফেস মিসাইল মানে মাটিৰ পৰা এটেক কৰিব মাটিত যাই পেলাব এটা সাৰফেস টু সাৰফেস
তো অগ্নি মিছাইলৰো বহুত কেইটা কেটেগৰী আছে অগ্নি 1 অগ্নি 2 অগ্নি 3 অগ্নি 4 অগ্নি 5 ৰিসেন্টলি আজিৰ পৰা এক্স্যাক্টলি তো মোৰ মনত নাই 6-7 মাহ আগত কিজান মানে অগ্নি 5 অগ্নি যেটো 5 ভেৰিয়েন্ট আছে 5 নম্বৰ অগ্নি 5 মিছাইলৰ কি কৰা হৈছে সাকসেসফুল টেষ্ট কৰা হৈছে যাৰ ৰেঞ্জ কিমান 5000 কিলোমিটাৰ ভাবা 5000 কিলোমিটাৰ পৰা 8000 কিলোমিটাৰ লৈকে এটেক কৰিব পাৰে আগৰ বিলাক ইম্পৰ্টেন্ট নহয় কাৰণ এইবোৰ বহুত আগতে টেষ্ট কৰা তো এইবোৰ মানে এক্সামত কোৱেশ্চন আহা চান্সও কম আছে 1 2 3 4 ৰ বিষয়ে কোৱেশ্চন আহিলে অগ্নি 5 ৰ বিষয়ে সুধিব অগ্নি 5 মই এটা অকল 5 লিখিছো কিন্তু কোৱেশ্চন আহিলে কি দিব অগ্নি 5 অগ্নি 5 ৰ ৰেঞ্জ কিমান ইম্পৰ্টেন্ট এইটো দে 5000 কিলোমিটাৰৰ পৰা 8000 কিলোমিটাৰ মানে 5000 কিলোমিটাৰৰ পৰা 8000 কিলোমিটাৰ লৈকে কি কৰিব পাৰে এটেক কৰিব পাৰে আৰু এইটো কেনেকুৱা মিছাইল বেলিষ্টিক মিছাইল কেনেকুৱা টাইপৰ সাৰফেস টু সাৰফেস ঠিক আছে অগ্নি সাৰফেস টু সাৰফেস 3 নম্বৰ আছিল আমাৰ কি 3 নম্বৰটো মই ইয়াতে লিখি দিওঁ বাৰু 3 নম্বৰ টিএটি ত্ৰিশূল ত্ৰিশূল এটা ত্ৰিশূল এক প্ৰকাৰৰ বেলিষ্টিক মিছাইল এটা ত্ৰিশূলৰ যদি আমি ছবিটো চাওঁ হা মানে ত্ৰিশূলৰ কেনেকুৱা থাকে ত্ৰিশূল এনেকুৱা টাইপত থাকে তো ত্ৰিশূলৰ ছবিটো চালে কি দেখা পাওঁ ত্ৰিশূল মানে ছবিটো ইমাজিন কৰিবা জাস্ট ত্ৰিশূলটো ক'ত আছে মাটিত আছে সাৰফেস মূৰ ত্ৰিশূলৰ মূৰটো কোনফালে আছে আকাশৰ ফালে আছে নে নাই আকাশৰ ফালে আছে ত্ৰিশূলৰ মূৰটো কোনফালে আছে আকাশৰ ফালে আছে আৰু তলৰ পাৰ্টখিনি ক'লৈকে আছে মাটিত আছে তো সেইকাৰণে আমি মানে এনেকে মনত ৰাখিব লাগিব ত্ৰিশূলটো কেনেকুৱা টাইপৰ মিছাইল হয় সাৰফেস টু এয়াৰ ঠিক আছে ত্ৰিশূলৰ পিকচাৰটো মাথাত ৰাখিবা ত্ৰিশূলটো কেনেকুৱা টাইপৰ থাকে এনেকুৱা ওপৰ ফালে মুখ কৰি থাকে তো ওপৰ ফালে মানে কি ক'ৰ পৰা যাই আছে মাটিৰ পৰা ওপৰলৈকে যাই আছে তো এইটো কেনেকুৱা টাইপৰ মিছাইল হ'ব সাৰফেস টু এয়াৰ ত্ৰিশূল ঠিক আছে আৰু একো বস্তু ইম্পৰ্টেন্ট নাই ত্ৰিশূলত এইখিনি বস্তু মনত ৰাখিলে হ'ল 4 নম্বৰ ত্ৰিশূলৰ পিছত আছে আমাৰ এন মানে কি আছিল নাগ মিছাইলটো হৈছে কি নাগ মিছাইলৰ বিষয়ে এটা বস্তু ইম্পৰ্টেন্ট সেইটো হৈছে কি নাগ এটা কি হয় এন্টি ট্যাঙ্ক মিছাইল হয় এন্টি ট্যাঙ্ক মিছাইল এইটো বস্তু মনত ৰাখিলে হ'ল যে নাগ মিছাইলটো মেইনলি ডেভেলপ কৰা হৈছিল কাৰ কাৰণে ট্যাঙ্ক যেটো মানে যুদ্ধত যে ট্যাঙ্ক ইউজ কৰা হয় ট্যাঙ্কবোৰ ব্লাষ্ট কৰিবৰ কাৰণে এন্টি ট্যাঙ্ক ঠিক আছে নাগ মিছাইল কাৰ কাৰণে ইউজ কৰা হৈছিল এন্টি ট্যাঙ্ক ঠিক আছে আৰু তাৰ 2 বছৰ মান আগতে এটা নিউজ ওলাইছিল যে এটোতো নৰমালি এন্টি নাগ মিছাইলটো কোনে ইউজ কৰে নৰমালি আৰ্মি ইউজ কৰে আৰ্মি গাড়ীত আৰ্মি যিবিলাক ট্ৰাক আছে ট্ৰাক বিলাকত মানে পিকচাৰ বিলাক চাই ৰিপাব্লিক ডে পেৰেডত দেখায় পিকচাৰবোৰ তো আৰ্মিৰ কাৰণে বনাইছিল নাগ ঠিক আছে এটা হেলিকপ্টাৰত নাগৰ এটা কি কৰা হয় ভেৰিয়েন্ট ইউজ কৰা হয় তো নাগৰ যেটো হেলিকপ্টাৰ ভেৰিয়েন্ট হেলিকপ্টাৰ নাগৰ যেটো হেলিকপ্টাৰ ভেৰিয়েন্ট এটোৰ নাম হৈছে হেলিনা এটো আজিৰ পৰা 2 বছৰ মান চাগে আগত নিউজত আছিল বিৰাট হেলিনা এটো মিছাইলক কি বুলি কোৱা হয় হেলিনা বা ধ্ৰুবস্ত্ৰ বুলি কয় বেলেগ একো নহয় এটা মিছাইলৰ নামে চেঞ্জ কৰি আছে নাগ মিছাইলৰ নৰমালি যদি মিছাইলটো কওঁ আমি মেইন ভেৰিয়েন্ট হৈছে নাগ তাক যদি আমি হেলিকপ্টাৰৰ পৰা ইউজ কৰো সেইটো হৈ যাব হেলিনা ঠিক আছে তেতিয়াহ'লে এতিয়া কোৱেশ্চন আহে যে নাগ মিছাইলটো কেনেকুৱা মিছাইল হ'ব সাৰফেস টু এয়াৰ আৰে ভাই এইটো দুটা কাম কৰি আছে ন নাগ যদি আৰ্মি ইউজ কৰে তো সাৰফেস টু সাৰফেস হৈ যাব আৰু যদি হেলিকপ্টাৰৰ পৰা ইউজ কৰে তো সাৰফেস টু এয়াৰ হৈ যাব তো এইটো কাৰণে নাগৰ ক্ষেত্ৰত সেইটো কোৱেশ্চন নাহে যে নাগ মিছাইলটো সাৰফেস টু সাৰফেস হ'ব নে সাৰফেস টু এয়াৰ হ'ব সেইটো কোৱেশ্চনটো নাগ মিছাইলৰ ক্ষেত্ৰত সেইটো কোৱেশ্চন নাহে ঠিক আছে খালি নাগ মিছাইলৰ ক্ষেত্ৰত আমি ইম্পৰ্টেন্ট বস্তুখিনি ক'লো যে নাগ মিছাইলটো কেনেকুৱা টাইপৰ মিছাইল তো এন্টি ট্যাঙ্ক মিছাইল এইটো কোৱেশ্চনত একবাৰ আহিছিল most probably CDS নহলে CAPF AC যেটো এসিস্ট্যান্ট কমান্ডেন্টৰ এক্সাম হয় তাতে একবাৰ আহিছিল
চাই ল'বা নাগ মিছাইলটো কেনেকুৱা হয় এণ্টি টেংক মিছাইল হয় আৰু নাগ মিছাইলৰ যিটো হেলিকপ্টাৰ ভেৰিয়েণ্ট তাক আমি কি বুলি কওঁ হেলিনা বুলি কওঁ ঠিক আছে যিটো হেলিকপ্টাৰত ইউজ কৰে দেন লাষ্ট বেলিষ্টিক মিছাইল হৈছে আকাশ মিছাইল এটা নামটোৱে আকাশ আকাশ কোনফালে আছে ওপৰ ফালে থাকে আকাশ তলৰ পৰা চাব লাগে ঠিক আছে মানুহ এটা ওপৰ ফালে আকাশক কেনেকে চাব ওপৰ ফালে চাব নাই তাৰমানে মিছাইলটো ক'ৰ পৰা যাব মাটিৰ পৰা মানে সেনেকে মনত ৰাখিবা দেই মাটিৰ পৰা ক'লৈকে যাব ওপৰ ফালে যাব আকাশৰ ফালে যাব তো আকাশ মিছাইলৰ কি হয় এটা সাৰফেস টু এয়াৰ মিছাইল বাস এইখিনি মনত ৰাখিলে হ'ল সাৰফেস টু এয়াৰ ঠিক আছে হৈ গ'ল বেলিষ্টিক মিছাইল কভাৰ পাঁচটা যিটো টাইপ আছিল আমাৰ পাটনা কভাৰ হৈ গ'ল যিখিনি ইম্পৰ্টেণ্ট বস্তু মানে এক্সামত আহি থাকে প্ৰায় সেইখিনি মই কভাৰ কৰি দিলোঁ ইয়াতকে এক্সট্ৰা বস্তু মানে এইটো টপিকৰ পৰা আৰু নাহে ঠিক আছে তাৰপিছত আমি ক্ৰুজ মিছাইলৰ কিছুমান এক্সাম্পল চাওঁ আমি বেলিষ্টিকৰ চালোৱে ক্ৰুজ মিছাইলৰ আমি কিছুমান এক্সাম্পল চাওঁ ক্ৰুজ মিছাইলৰ এক্সাম্পল কি মই ইফালে কৰি দিওঁ ক্ৰুজ মিছাইল চাই আছিলোঁ আমি ক্ৰুজ মিছাইলৰ যিটো মানে এক্সাম্পল আছে বা এক্সাম্পলটো বহুত আছে মিছাইলৰ নাম কিন্তু চব বস্তুটো ইম্পৰ্টেণ্ট নহয় যিখিনি বস্তু ইম্পৰ্টেণ্ট সেইবোৰ আমি কভাৰ কৰোঁ এটা হৈছে ক্ৰুজ মিছাইল এইটো হৈছে ব্ৰহ্মছ এক নম্বৰ এক্সাম্পল চাই আছোঁ দেই ব্ৰহ্মছ নামটো শুনিছাই ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা আহে ব্ৰহ্মছ মিছাইলৰ পৰা ব্ৰহ্মছ মিছাইল বনাইছে কোনে ব্ৰহ্মছ মিছাইল ইণ্ডিয়া আৰু ৰাছিয়াই বনাইছে একেলগে কোনে কোনে বনাইছে ইণ্ডিয়া প্লাছ ৰাছিয়া ইণ্ডিয়া প্লাছ ৰাছিয়া মানে দুটা কাণ্ট্ৰি মিলিয়ে ব্ৰহ্মছ মিছাইলটো কি কৰিছে ডেভেলপ কৰিছে ঠিক আছে ব্ৰহ্মছ মিছাইল কি হয় এক প্ৰকাৰৰ ছুপাৰছনিক হয় ছুপাৰছনিক ক্ৰুজ মিছাইলৰ টাইপ আছে নহয় ছুপাৰছনিক সাবছনিক হাইপাৰছনিক তো ব্ৰহ্মছ মিছাইলটো কি হয় ছুপাৰছনিক মানে কি তাৰ স্পীড কিমান হ'ব 2 গুণ হ'ব কাতকে 2 গুণ সাউণ্ড অফ স্পীড সাউণ্ডতকে কি হ'ব 2 গুণ হ'ব তো ব্ৰহ্মছ মিছাইলৰ এটা বেনিফিট কি তাক আমি মাটিৰ পৰা এটেক কৰিব পাৰোঁ মানে লেণ্ডৰ পৰা এৰিব পাৰোঁ তাক আমি আকাশৰ পৰা এটেক কৰিব পাৰোঁ মানে এয়াৰৰ পৰা এটেক কৰিব পাৰোঁ তাক আমি সাগৰৰ পৰা এটেক কৰিব পাৰোঁ লেণ্ড এয়াৰ সি প্ৰত্যেকটা জাগাৰ পৰা তাক আমি এৰিব পাৰোঁ ব্ৰহ্মছ মিছাইলত তো সেইটো হৈছে আমাৰ বেনিফিট মানে ব্ৰহ্মছ মিছাইলৰ এটা মানে বহুত বেছি মানে এডভান্টেজ ঠিক আছে তো ব্ৰহ্মছ ব্ৰহ্মছ মিছাইলত ইয়াৰ পৰা এটা ফেক্ট কুৱেশ্যন কি আহে যে ব্ৰহ্মছ মিছাইলত ইণ্ডিয়া আৰু ৰাছিয়া বনাইছে যাৰ কাৰণে তাৰ ইণ্ডিয়াৰ কি নাম ব্ৰহ্মপুত্ৰ নদীৰ নাম ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কো নদী তো এই দুটা নাম মিক্স কৰি ব্ৰহ্মছ নামটো ৰাখিছে ঠিক আছে ব্ৰহ্মছ হ'ল ব্ৰহ্মছ এটা মিছাইল আছিল আৰু এটা মিছাইল আছে এইটো মানে প্ৰায় ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ আমি নিৰ্ভয় মিছাইল নিৰ্ভয় মিছাইল কি হয় সাবছনিক মিছাইল হয় সাবছনিক মানে কি সাউণ্ডৰ স্পীডতকে কম হ'ব নিৰ্ভয় মিছাইল কি হয় সাবছনিক মিছাইল হেণ্ড ৰাইটিংখিনি অলপ চাই ল'বা এডজাষ্ট কৰি ল'বা কাৰণ মোৰ এক্সপিৰিয়েঞ্চ নাই এনেকৈ লেখা তো অলপ হেণ্ড ৰাইটিং ভুল হয় ঠিক আছে তো এইখিনি আছিল মিছাইলৰ বিষয়ে ইম্পৰ্টেণ্ট আৰু এটা এক্সাম্পল চাপ'জ এইটো হৈছে দেখিয়ে দিব পাৰোঁ যদি মনত থাকে এটা থাকিল অস্ত্ৰ মিছাইলো কি হয় এক প্ৰকাৰৰ ক্ৰুজ মিছাইল হয় হ'ব তিনিটা নাম মনত ৰাখিলে যথেষ্ট ক্ৰুজ মিছাইলৰ কি ব্ৰহ্মছ এক প্ৰকাৰৰ ক্ৰুজ মিছাইল হয় কেনেকুৱা টাইপৰ ক্ৰুজ মিছাইল হয় ছুপাৰছনিক হয় নিৰ্ভয় কেনেকুৱা হয় সাবছনিক হয় ঠিক আছে ব্ৰহ্মছৰ বিষয়ে ফেক্টবিলাক মই কৈ দিলোঁ যে কোন কাণ্ট্ৰিয়ে ডেভেলপ কৰিছে ইণ্ডিয়া ৰাছিয়াই আৰু ইণ্ডিয়াৰ কোনটো নদীৰ নাম ৰখা হৈছে ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোছ নদী ঠিক আছে আৰু ব্ৰহ্মছ মিছাইলৰ এডভান্টেজ কি ইয়াক আমি প্ৰত্যেকটা জাগাৰ পৰা এটেক কৰিব পাৰোঁ লেণ্ড এয়াৰ সি প্ৰত্যেকটা জাগাৰ পৰা আমি কি কৰিব পাৰোঁ ব্ৰহ্মছক এটেক কৰিব পাৰোঁ মানে এৰিব পাৰোঁ ঠিক আছে তো প্ৰায় আমাৰ শেষ মানে এইখিনিয়ে ইম্পৰ্টেণ্ট যিখিনি আছিলে মই কৈয়ে দিলোঁ যে ইয়াতকে বেছি আৰু ইম্পৰ্টেণ্ট একো নাই
এইখিনি নোটছ কৰি ল'বা মিছাইলছ অফ ইণ্ডিয়াৰ বিষয়ে আমি কৈ দিলোঁ ঠিক আছে আৰু এটা ৰিচেণ্টলি কালি বা পৰহি কাৰেণ্ট এফেয়াৰ্ছৰ এটা নিউজত এটা বম মানে যিহেতু মিছাইল পঢ়ি আছোঁ তো মই এটা ইম্পৰ্টেণ্ট বস্তু কৈ দিওঁ বম ঠিক আছে বম দেই মিছাইলৰ লগত ৰিলেটেড নহয় বম এটা বেলেগ বস্তু মিছাইল এটা বেলেগ বস্তু তো বম ইণ্ডিয়া এটা নতুন বম ডেভেলপ কৰিছে এইটো ইম্পৰ্টেণ্ট কাৰণ যদি আহিব পাৰে এডি ঠিক আছে এইটো বমৰ নাম হৈছে গৌৰৱ বম এইটো এক্সট্ৰাকে লিখি ল'বা দেই এইটো মিছাইলৰ লগত ৰিলেটেড নহয় বাট যিহেতু নিউজত আছিলে আজি 18 তাৰিখ মানে 16 তাৰিখৰ নিউজ পেপাৰত আছিলে গৌৰৱ বম মানে ৰিচেণ্টলি এইটো মানে ইনভাইট কৰিছে তো ইণ্ডিয়াৰ কোনে বনাইছে DRDO বুলি এটা অৰ্গেনাইজেশ্যন আছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO আৰু আদানী নামটো শুনিছে আদানী কোম্পানী এই দুজনে মিলি কি ডেভেলপ কৰিছে গৌৰৱ বম ঠিক আছে গৌৰৱ বম ইম্পৰ্টেণ্ট এইটো কি হয় এটা লং ৰেঞ্জ এইটো ইম্পৰ্টেণ্ট নহয় বাৰু লং ৰেঞ্জ মনত ৰাখিব নালাগে কিন্তু এইটো এটা মনত ৰাখিবা যে এইটো কি হয় এয়াৰ টু চাৰ্ফেচ মানে আকাশৰ পৰা হেলিকপ্টাৰ দি বা প্লেনে দি কি কৰি দিব এই বমটো পেলাই দিব কলৈকে পেলাব চাৰ্ফেচলৈকে পেলাব আৰু ব্লাষ্ট হৈ যাব তো এইটো এটা নতুন মানে কাৰেণ্ট এফেয়াৰ্ছত আছিলে এইটো ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছত আছিলে তো এইটো বস্তু মনত ৰাখিবা যে গৌৰৱ বম এক টাইপৰ কি হয় এয়াৰ টু চাৰ্ফেচ বম হয় মানে ওপৰৰ পৰা পেলোৱা বম হয় এইটো মিছাইল নহয় দেই এইটো বম হয় কিন্তু মিছাইলে কি হয় মিছাইল আৰু বমৰ মাজত ডিফাৰেন্স কি বমে কি হয় বমৰ নিজৰ পাৱাৰ নাই বমক তুমি কন্ট্ৰল কৰিব নোৱাৰা বমক তুমি পেলাই দিলা পেলাই পৰি থাকিব কিন্তু মিছাইলত কি হয় মিছাইল ৰকেটৰ দৰে কি হয় নিজে নিজে কি হয় এঠাইৰ পৰা আন ঠাইলৈ যায় পৰে বমক কি কৰিব লাগিব তুমি ফ'ৰ্চ দি পেলাব লাগিব আৰু মিছাইল কি হয় অট'মেটিকলি যাব তুমি যেতিয়া ষ্টাৰ্ট কৰি দিবা মিছাইলক অট'মেটিকলি নিজৰ টাৰ্গেটক হিট কৰিব ঠিক আছে এইটো হৈছে ডিফাৰেন্স আৰু বম আৰু মিছাইলৰ মাজত আৰু ইম্পৰ্টেণ্ট যদি ইয়াৰ পৰা প্ৰশ্ন সোধে যে বনাইছে কোনে DRDO আৰু আদানীয়ে ঠিক আছে বাছ তো আজিৰ কাৰণে এইখিনিয়ে যথেষ্ট